নমস্কাৰ আপোনালোক সকলোকে জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটা ইনফৰ্মেটিভ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই লৈ আহিছোঁ আপোনালোকৰ কাৰণে কেইটামান কম্পিউটাৰ ট্ৰেইনি পোষ্টৰ ভেকেঞ্চিজ ওলাইছে সেই বিষয়ে আপডেট দিবলৈ। আৰু এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে কোনো ফিজ দিব নালাগে আৰু পৰীক্ষাও দিব নালাগে, সেইটো এটা আপোনালোকৰ কাৰণে ভাল কথা। আৰু এই পোষ্টকেইটা আপোনালোকে অসমৰ যিকোনো ঠাইত থাকিলেও আবেদন কৰিব পাৰিব আৰু লোকেশ্যনটো হৈছে গুৱাহাটীত। আৰু ইয়াৰ কাৰণে যোনটো আপোনালোকে চেলাৰি দিব 18,000কৈ দিব per month। আহকচোন এতিয়া আমি ভিডিঅ'টো চাওঁ ক'ৰ পৰা আহিছে পোষ্টকেইটা, কেনেকৈ কি কথা। এই পোষ্টকেইটা আহিছে IIT গুৱাহাটীৰ পৰা আহিছে। এইকেইটা কম্পিউটাৰ ট্ৰেইনি পোষ্টৰ কাৰণে আহিছে। 8টা ভেকেঞ্চি আছে এয়া, আৰু এবছৰৰ ডিউৰেশ্যনৰ কাৰণে হ'ব আৰু 18,000 per month দিব। আৰু ইয়াৰ কাৰণে যোনটো এছেঞ্চিয়েল কোৱালিফিকেশ্যন বিচাৰিছে সেইটো 3 years পলিটেকনিক ডিপ্ল'মা ইন কম্পিউটাৰ চায়েন্স বা কম্পিউটাৰ চায়েন্স এণ্ড ইঞ্জিনিয়াৰিং অৰ EEE CEC বা ইলেক্ট্ৰনিক্স অৰ IT ফ্ৰম আ ৰেকগনাইজ ইউনিভাৰ্চিটি। আৰু যোনটো এজ লিমিট হ'ব সেইটো 18 বছৰৰ পৰা 25 বছৰৰ ভিতৰত হ'লেই হ'ল। এপ্লাই কৰিবলৈ হ'লে যোনটো অফিচিয়েল ৱেবছাইট হয় তাত যাই পেলাই আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। আৰু তাৰ বাবে প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব, তাৰপিছতে আকৌ লগ ইন কৰিব, আপোনালোকৰ পাৰ্চনেল এণ্ড এডুকেশ্যনেল ডিটেইলছখিনি ভৰাব এজ পাৰ ৰিকুৱাৰ্ড। আৰু পাছপৰ্ট চাইজ ফটোগ্ৰাফছ আৰু ছিগনেচাৰ কৰি পেলাই তাত আপলোড কৰি দিব। তাৰপিছতে ছাবমিট কৰি পেলাই প্ৰিণ্ট এটা লৈ ল'ব এপ্লিকেশ্যন ফৰ্মখনৰ। এইটো হ'ল এডভাৰটাইজটো যোনটো গুৱাহাটী IITৰ পৰা ওলাইছে। এইটো 18,000 টকা চেলাৰি দিব। বাকী এইখিনি ডিটেইলছ ইয়াত দিয়া আছে। আৰু এই জবটোৰ কাৰণে এপ্লাই কৰা লাষ্ট ডেট হ'ব 6 আগষ্ট। 6 আগষ্টৰ ভিতৰত আপোনালোকে অনলাইন এপ্লাই কৰি দিব পাৰিব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। এইটো ভিডিঅ'ত জনাবলগীয়া ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজতো শ্বেয়াৰ কৰি দিব। আকৌ নতুন ভিডিঅ' এটা লৈ লগ পাম। ধন্যবাদ।